গৰিনা বাইদেউ, আপোনাৰ লগত আপোনাৰ কথাবিলাক শুনি বহুত ভাল লাগিছে। এনেকুৱা ভাল লাগিছে মানে ক'ব নোৱাৰোঁ। আপুনি যে কৈছে 10 দিনৰ ভিতৰত আমাৰ বিচাৰ লাগে, ঠিকে আছে। আমাৰ জুবিনদাৰ বিচাৰটো লাগে। আমাৰ জুবিনদা অসমৰ কাৰণে কি কৰা নাই চাওক। আপুনি যিবোৰ কথা কৈছে একদম মনত লগাকৈ কৈছে দেই, কিন্তু আপোনাক সন্মান কৰিছোঁ। চাওক, আমাৰ অসমৰ এজন CM, তেওঁৰোতো সম্পত্তি হয় না, আমাৰ অকলে সম্পত্তি নহয় না। অসমত যেনিবা ইণ্টাৰনেণ্টাৰ ভিতৰত যিজন এজন বিখ্যাত বুলি কয় গায়ক, অকল অসমত নহয়, একদম মানে অল ভাৰত লৈ মানে চবতে মানে জুবিনদাই কৰি আছে। জুবিনদাই নিশ্চয় কোনো খাৰাপ কাম কৰা নাই, কোনো বেয়া কাম কৰা নাই। সেই বুলি আমাৰ অসমৰ CMক কৈছোঁ, অনুৰোধ কৰিছোঁ, আমাৰ যেনিবা জুবিনদাই ন্যায়টো পায় আৰু অতি সোনকালে আপুনি ন্যায়টো কৰক। যি নহওক, আপুনি ইলেকশ্যনলৈ দৌৰি আছে, যেনে 26ত নিৰ্বাচনত মই ফাৰ্ষ্ট কৰিম, মই MLA বনিম, আকৌ CM বনিম বুলি। নাই, আমাৰ হিমন্ত বিশ্ব মামা আপুনি সেয়া নাভাবিব। আমাৰ জুবিনদাৰ বিচাৰটো যি 26ৰ আগত যদি নাপাওঁ আৰু 10 দিনৰ ভিতৰত যদি আপোনাৰ এইটো ন্যায়টো যদি আমি নাপাওঁ জুবিনদাৰ, তেতিয়াহ'লে আপুনি এইটো ভাবি ল'ব, আপুনি কেতিয়াবাও 26ত নিৰ্বাচনত জিকিব নোৱাৰে। গৰিনা বাইদেৱে যে কৈছে যে আমাৰ জুবিনদাক কি দুখত মাৰিছে, সেইটো আমাৰ সত্তাৰ আমাৰ মানে বিচাৰটো লাগে।